মাৰ্কাৰ্ছ একাডেমী ডুমডুমিয়া ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলত নৱাগত আদৰণি আৰু সম্বৰ্ধনা সভা অনুষ্ঠিত। নগাঁও জিলাৰ ডুমডুমিয়াস্থিত এক আগশাৰীৰ ব্যক্তিগত খণ্ডৰ শিক্ষানুষ্ঠান হৈছে মাৰ্কাৰ্ছ একাডেমী ডুমডুমিয়া ছিনিয়ৰ ছেকেণ্ডেৰী স্কুল। শিক্ষানুষ্ঠানৰ পৰা চলিত বৰ্ষত উচ্চ আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত শিক্ষাৰ্থীৰে উত্তীৰ্ণ হৈ গৌৰৱ কঢ়িয়াই অনা মেধাৱী ছাত্ৰ ছাত্ৰীসকলক আজি বিদ্যালয়ৰ তৰফৰ পৰা ফুলাম গামোচা, জাপি, সম্বৰ্ধনা পত্ৰ আৰু কিতাপেৰে সম্বৰ্ধনা জনোৱা হয়। অনুষ্ঠানত বিশিষ্ট সমাজসেৱক তথা যুৱ নেতা মনোৱাৰ হুছেইন ফাৰুকী মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে। লগতে ছাত্ৰ ছাত্ৰীক উদ্দেশ্যে শিক্ষামূলক ভাষণো প্ৰদান কৰে। আজিৰ এই অনুষ্ঠানত অঞ্চলটোত কেইবাজনো বিশিষ্ট শিক্ষাবিদ, বিদ্যালয়ৰ শিক্ষকবৃন্দৰ লগতে ছাত্ৰ ছাত্ৰী উপস্থিত থাকে। বটদ্ৰৱাৰ পৰা কেমেৰা পাৰ্চন মফিদুল ইছলামৰ সৈতে মজিবুৰ ৰহমানৰ ৰিপৰ্ট, অৰুণোদয় অসম। মাৰ্কাৰ্ছ একাডেমী ডুমডুমিয়া ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলৰ আমাৰ অধ্যক্ষ জিয়াউৰ ৰহমান ডাঙৰীয়াই আচলতে খুব জাকজমককৈ আজিৰ নৱাগত আদৰণি সভাখন অনুষ্ঠিত কৰে আৰু অনুষ্ঠানখনত মোক নিমন্ত্ৰণ জনায়। অনুষ্ঠানখনত ভাল ফলাফল প্ৰদৰ্শন কৰা ল'ৰা ছোৱালীক সম্বৰ্ধনা জনোৱা হৈছে আৰু শিক্ষক শিক্ষয়িত্ৰীসকলকো সম্বৰ্ধনা জনোৱা হৈছে। খুব ভাল লাগিছে, ভাল অনুষ্ঠান হৈছে। আজি আমাৰ নৱাগত আদৰণি সভাই এইচএছ ফাৰ্ষ্ট ইয়াৰত যিসকল ছাত্ৰ ছাত্ৰীয়ে এডমিশ্যন লৈছিলে তেওঁলোকক আদৰণি দিয়াৰ কাৰণে আৰু প্ৰথম বেচ ওলাই গ'ল। এইচএছ ছেকেণ্ড ইয়াৰত চূড়ান্ত পৰীক্ষাৰ প্ৰথমটো বেচ ওলাইছে, তেওঁলোকক সম্বৰ্ধনা জনোৱায়। দুটাৰ উদ্দেশ্য লৈ পেলাই আজি সভাখন অনুষ্ঠিত কৰিছে। ছাত্ৰ ছাত্ৰীসকলৰ ফলাফল কেনেকুৱা আছিলে যোৱা বৰ্ষত? ফলাফল হৈছে ভালেই হৈছে, কিন্তু আমি আৰু আশা কৰিছিলোঁ। 100% ৰিজাল্ট হৈছে। আমাৰ 3জন ষ্টাফ পাইছে, বাকী 3জনে পাইছে। 100% উত্তীৰ্ণ আছিলে। 100%।